মই এই মুহূৰ্তত সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা সমন্বয় সেতু যিটো ঢলা আৰু শদিয়াৰ সংযোগী দলং বৰ্ষৰ বা অসমৰ ভিতৰত দীৰ্ঘতম দলং হিচাপে চিহ্নিত কৰা হৈছে, যাৰ দৈৰ্ঘ্য 9 কিলোমিটাৰতকৈ অধিক। এই দলংখনত উপস্থিত আছোঁ আৰু মই আপোনালোকক এই দলংখনৰ যি নৈসৰ্গিক সৌন্দৰ্য আৰু এই দলংখন চাবৰ কাৰণে অসমৰে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে, পৰ্যটক আহে আৰু ইয়াৰ যি নৈসৰ্গিক সৌন্দৰ্য, এই দলঙৰ বা এই সেতুৰ তলতেই আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈছে। সেই দলংখনতে আমি আহি উপস্থিত হৈছোঁহি। ইমান সৌন্দৰ্য আপোনালোকে এবাৰ চাওকচোন। আৰু যি মানুহে এই দলঙৰ পাৰ হৈ যায়, যি মানুহে এই দলঙক ওপৰে যায়, তেওঁলোকে ইয়াত খন্তেক ৰয়, ফটো তোলে আৰু ফটো ছেশ্যন কৰে বা ফটো তোলে আৰু তেওঁলোকৰ মনৰ যি অনুভৱ, সেই মনৰ অনুভৱ ব্যক্ত কৰে। ইমান দীঘলীয়া দলং মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে মই যিফালে আঙুলি দেখাইছোঁ সেইফালে শদিয়ালৈ যায় আৰু এইফালে যদি আমি ঘূৰাই দিওঁ এইফালে আমি তিনিচুকীয়া নগৰলৈ যাব পাৰোঁ। গতিকে এখন খুব দীঘলতম দলং, ইয়াত আমি আহি উপস্থিত হৈছোঁহি আৰু আচলতে আমি এটা বেলেগ কাৰণত আহি উপস্থিত হৈছিলোঁহি। আমি ভাবিলোঁ যে এই দলংখন এবাৰ চাই যাওঁ। ইয়াৰ আগতেও মই দলংখন চাবলৈ আহিছিলোঁ আৰু দলংখন যিহেতু বহুত দিন অহা নাছিলোঁ, তাকে ভাবিলোঁ যে চাবৰ কাৰণে আহিলোঁ আৰু আমাক এই দলংখনক চাবৰ কাৰণে বিশেষভাৱে সং দিলে আমাৰ সকলোৱে শ্ৰদ্ধাৰ মৰমৰ তলাবৰ নিবাসী দিবাকৰ দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আমাক ইমানখিনি সময় দিলে, তেওঁ আমাক লৈ আহিলে। আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ, থেংক ইউ জনাইছোঁ। আৰু যদি চমুকৈ কিবা আশা কৰি দিয়ে আমি ভাল পাম। ভাল লাগিছে। আমাৰ লগতে আমি ঢকুৱাখানাৰ পৰা আহিছে, ঢকুৱাখানাৰ বিচাৰিছোঁ একে এওঁ সুৰজিত, কিবা এটা কোৱা। ভাল লাগিছে। আজি আমি এইটো চাইডে অহা নাছিলোঁ, ঢলা শদিয়া ব্ৰিজ, বিশেষকৈ ভূপেন হাজৰিকা সেতু আমি অহা নাছিলোঁ। আজি সেইটো আপাহতে আহি পিনি ঢলা শদিয়া ব্ৰিজ ওৰফে ভূপেন হাজৰিকা সেতু চালোঁ, বহুত ভাল লাগিলে। বিশেষকৈ ধন্যবাদ দিবাকৰ দা। পুনৰ লগ পাম আৰু আপোনাৰ বিশেষকৈ যি সঁচাকৈ আনুগত্য, যি আপোনাৰ অকৃত্ৰিম মৰম, আমি শলাগ লৈছোঁ। আপুনি ভালে থাকক, এইদৰে ৰাইজক মৰম চেনেহ